কোনো এক ভাল লক্ষ্য প্ৰাপ্তিৰ বাবে আপুনি অহৰহ কাম কৰি আছে, কিন্তু সেই মুহূৰ্তত আপোনাৰ চৌপাশৰ যিটো পৰিৱেশ, সেই পৰিৱেশ আপোনাৰ বাবে একেবাৰে অনুকূল নহয়, বা আপুনি সেই পৰিৱেশে আপোনাক তাৰ বিপৰীতেহে আপোনাক কাম কৰিছে। তেতিয়া আপুনি কি কৰিব, বা মই কি কৰিম? সেই মুহূৰ্তত ভাবোঁ যে আমি বৰ্তমান সময়ত আমাৰ লক্ষ্যৰ লগত ৰিলেটেড হোৱা এনেধৰণৰ আমি সহায় ল'ব পাৰোঁ যে বৰ্তমান সময়ত ইণ্টাৰনেটৰ যুগ। এই ইণ্টাৰনেটৰ যোগেদিও আমি তেনেকুৱা লক্ষ্যৰ বিষয়বস্তুৰ লগত আমি মিল খোৱাকৈ এটা সংযোগ ৰাখিব পাৰোঁ। আৰু দ্বিতীয়তে সেই বিষয়ৰ ওপৰত বা লক্ষ্যৰ লগত মিলাকৈ আমি তেনেধৰণৰ অন্যান্য বিভিন্ন ধৰণৰ কিতাপ আমি পাওঁ, আৰু সেই কিতাপবিলাক আমি অধ্যয়ন কৰিব পাৰোঁ। আৰু ইয়াৰ লগে লগে আমি যদিহে সেইকেইটা পঢ়াৰ আমি অসুবিধা হয়, তথাপি হ'লেও আমি অলপমান কষ্ট কৰি অলপ ওলাই গৈ দূৰ দূৰণি হ'লেও তেনেকুৱা এটা পৰিৱেশ বা তেনেকুৱা ব্যক্তিৰ সান্নিধ্যত থাকি আমি সেই লক্ষ্য প্ৰাপ্তিৰ বাবে অহৰহ চেষ্টা কৰিব লাগিব। সেয়ে আমি এনে চৌপাশৰ পৰিৱেশক আমি অতিক্ৰম কৰি যোৱাৰ সেয়ে হ'ল